মুকলি কৰা হ'ব নগাঁও জিলাৰ 19,709 বিঘা চৰকাৰী মাটি। পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব সকলো বেদখলকৃত ভূমি। মৰিকলং বিলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। নিউজ 18ক এই বিষয়ে জনালে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। জিলা আয়ুক্তগৰাকীয়ে নিউজ 18ক জনোৱা অনুসৰি নগাঁৱৰ ৰহাৰ ৰাজচক্ৰত 4,381 বিঘা, নগাঁও সদৰত 6,052 বিঘা, কলিয়াবৰত 1,000 বিঘা, ৰূপহীত 700 বিঘা, ঢিঙত 3,471 বিঘা, কামপুৰত 2,000 বিঘা আৰু চামগুৰিত 2,100 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। জিলা আয়ুক্তগৰাকীৰ মতে অধিকাংশ বেদখলকাৰী ম্যাদী পট্টাৰ মাটি থকাৰ পিছতো চৰকাৰী ভূমি বেদখল কৰি আছে। বহুতে এটা কথা কৈছে যে তেওঁলোকক সেটেলমেন্ট দিয়া হৈছিল। এতিয়া বৰ্তমান সেই সেটেলমেন্ট কেনেকুৱা ধৰণৰ সেটেলমেন্ট দিয়া হৈছিল, এতিয়া মিনিমাম নিডছ প্ৰগ্ৰামৰ অন্তৰ্গত হওক বা বহু ক্ষেত্ৰত কি হৈছে, কিছুমান জায়গাত আমাক মাটি দিয়া হৈছিল, তাৰ কাগজ পত্ৰ বহুতে দেখুৱাইছে। কিন্তু আমাৰ বাবে এটা কথাই, চৰকাৰী কাগজ পত্ৰ যাৰ হাতত নাই, আমাৰ বাবে বিধিগতভাৱে সেইজন বেদখলকাৰী। আৰু ইতিমধ্যে আপুনি দেখিছে চাগে, আমি তেওঁলোকক নোটিছ দিছোঁ। আৰু এটা কথা বহুতে ভুল বুজে যে চৰকাৰৰ তৰফৰ পৰা আমাক একেবাৰে হিলডুল ভাঙি একেবাৰে JCB লৈ গৈ কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমাক কেতিয়াও কোৱা নাই। আৰু এইটো সম্পূৰ্ণভাৱে এটা ভুল ধাৰণা। আয়ুক্তজনে কেনেধৰণে সেই কামখিনি কৰে সেইটো আয়ুক্তজনৰ ওপৰত সম্পূৰ্ণ সেই দায়িত্ব প্ৰদান কৰা হৈছে। আৰু প্ৰতিজন আয়ুক্তই প্ৰথমতে নোটিছ দিয়ে, আৰু এটা এনেকুৱা পৰ্যায় যেতিয়া পাইগৈ, যেতিয়া সেই অনুৰোধ বুলিয়েই মই কওঁ যে সেই জাননীবোৰ যোনবোৰ দিয়া হয়, সেইবোৰ যিসকলে নামানে সেই তেওঁলোকক উচ্ছেদ কৰা হয়। ইপিনে বেদখলকাৰীক মাটি খালী কৰাৰ বাবে পৰ্যাপ্ত সময় দিয়াৰ পিছতো আকুৰগোজ মনোবৃত্তি ধাৰণ কৰা সকলক ৰেহাই দিয়া নহ'ব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে পৰ্যায়ক্ৰমে নগাঁৱৰ মৰিকলং বিলতো প্ৰশাসনে উচ্ছেদ চলাব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। মুকলি কৰা হ'ব নগাঁও জিলাৰ 19,709 বিঘা চৰকাৰী মাটি। পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব সকলো বেদখলকৃত ভূমি। মৰিকলং বিলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। নিউজ 18ক এই বিষয়ে জনালে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। জিলা আয়ুক্তগৰাকীয়ে নিউজ 18ক জনোৱা অনুসৰি নগাঁৱৰ ৰহাৰ ৰাজচক্ৰত 4,381 বিঘা, নগাঁও সদৰত 6,052 বিঘা, কলিয়াবৰত 1,000 বিঘা, ৰূপহীত 700 বিঘা, ঢিঙত 3,471 বিঘা, কামপুৰত 2,000 বিঘা আৰু চামগুৰিত 2,100 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। জিলা আয়ুক্তগৰাকীৰ মতে অধিকাংশ বেদখলকাৰী ম্যাদী পট্টাৰ মাটি থকাৰ পিছতো চৰকাৰী ভূমি বেদখল কৰি আছে। বহুতে এটা কথা কৈছে যে তেওঁলোকক সেটেলমেন্ট দিয়া হৈছিল। এতিয়া বৰ্তমান সেই সেটেলমেন্ট কেনেকুৱা ধৰণৰ সেটেলমেন্ট দিয়া হৈছিল, এতিয়া মিনিমাম নিডছ প্ৰগ্ৰামৰ অন্তৰ্গত হওক বা বহু ক্ষেত্ৰত কি হৈছে, কিছুমান জায়গাত আমাক মাটি দিয়া হৈছিল, তাৰ কাগজ পত্ৰ বহুতে দেখুৱাইছে। কিন্তু আমাৰ বাবে এটা কথাই, চৰকাৰী কাগজ পত্ৰ যাৰ হাতত নাই, আমাৰ বাবে বিধিগতভাৱে সেইজন বেদখলকাৰী। আৰু ইতিমধ্যে আপুনি দেখিছে চাগে, আমি তেওঁলোকক নোটিছ দিছোঁ। আৰু এটা কথা বহুতে ভুল বুজে যে চৰকাৰৰ তৰফৰ পৰা আমাক একেবাৰে হিলডুল ভাঙি একেবাৰে JCB লৈ গৈ কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমাক কেতিয়াও কোৱা নাই। আৰু এইটো সম্পূৰ্ণভাৱে এটা ভুল ধাৰণা। আয়ুক্তজনে কেনেধৰণে সেই কামখিনি কৰে সেইটো আয়ুক্তজনৰ ওপৰত সম্পূৰ্ণ সেই দায়িত্ব প্ৰদান কৰা হৈছে। আৰু প্ৰতিজন আয়ুক্তই প্ৰথমতে নোটিছ দিয়ে, আৰু এটা এনেকুৱা পৰ্যায় যেতিয়া পাইগৈ, যেতিয়া সেই অনুৰোধ বুলিয়েই মই কওঁ যে সেই জাননীবোৰ যোনবোৰ দিয়া হয়, সেইবোৰ যিসকলে নামানে সেই তেওঁলোকক উচ্ছেদ কৰা হয়। ইপিনে বেদখলকাৰীক মাটি খালী কৰাৰ বাবে পৰ্যাপ্ত সময় দিয়াৰ পিছতো আকুৰগোজ মনোবৃত্তি ধাৰণ কৰা সকলক ৰেহাই দিয়া নহ'ব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে পৰ্যায়ক্ৰমে নগাঁৱৰ মৰিকলং বিলতো প্ৰশাসনে উচ্ছেদ চলাব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ